কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব। তাৰ পিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্লোজ পেণ্ডেল নকৰিব। পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্লোজ হ'ব নালাগে। আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে। এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে ক'ভিড টেষ্ট কৰিব লাগিব, আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব। এইটো কিন্তু একেবাৰে মেণ্ডেটৰী যে পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেইজন কৰ্মচাৰী থাকিব, যোগালী বুলি কয়, সহযোগী পূজাৰী বুলি কয়, আৰু পূজা কমিটিৰ দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালচৰিলি তেওঁলোকক টেষ্ট কৰিব, আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব। দুই তিনিটা আমি ৰেষ্ট্ৰিকশ্যন আনিছোঁ যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্লোজ কৰি দিব লাগিব। দ্বিতীয়তে, পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। মহিলাই পাৰিব, পিছফালে ল'ৰা ছোৱালীয়ে পাৰিব, বা 2জন মেল পূজাৰ কেইদিন পিলিয়ন ৰাইডিং আমি মানা কৰিছোঁ যে পূজাৰ কেইদিন 2জন পুৰুষে যাতে পিলিয়ন ৰাইডিং নকৰে। কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে, কিন্তু আৰতি কৰাত কোনো বাধা নাই, কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব, কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব, কিন্তু আৰতি কৰাত কোনো বাধা নাই। ইয়াত অকণমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেইদিন আমি বন্ধ কৰি দিব দিছোঁ, আপ টু 9 আমি ৰাখিব দিছোঁ। তাৰপিছত বাকী যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু, বহুত বেছি দীঘলীয়া তাতে একো নাই, যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব, পিলিয়ন ৰাইডিং নকৰিব, কালচাৰেল ফাংচন নাপাতিব। বাকী নৰ্মেল যেনেকৈ আছে হেণ্ড চেনিটাইজাৰ, মাস্ক এইখিনি থাকিব। আৰু বাকী পশ্চিমবংগ আদি ৰাজ্যত যি প্ৰট'কল ওলাইছে তাৰ লগত আমি সামঞ্জস্য ৰাখিয়ে আমি ছেম প্ৰট'কল দিছোঁ, বহুত বেছি আমি সাল সলনি কৰা নাই। ভাচনিৰ সময়ত আমি এটাই কৈছোঁ যে মাছ ইমাৰ্চন নহ'ব। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মাত্ৰ এখন প্ৰতিমাহে একে সময়ত বিসৰ্জন দিয়াব, আৰু ইমাৰ্চনৰ ডেট 2-3 দিনলৈকে ৰাখিব পাৰিব, যে আজি এখন, কালি এখন, পৰহি এখন, তেনেকৈ অৰ্গেনাইজ কৰিব। আৰু ইমাৰ্চন কৰোঁতে, ভাচনি কৰোঁতে কোনো প্ৰচেছন কৰিব নালাগে। সেইটো হেল্থ ডিপাৰ্টমেণ্টৰ ভিতৰত নপৰে, খালি যিকোনো আধ্যাত্মিক প্ৰথাই কৰিব পাৰিব, বাট এট এ টাইম 50 মানুহতকৈ বেছি ভক্ত থাকিব নালাগে। পেণ্ডেলত এট এ টাইম 50 ব্যক্তি থাকিব লাগিব। কাৰণ পেণ্ডেল খোলা হ'ব লাগিব, যিখিনি ৰেষ্ট্ৰিকশ্যন আছে বাকী জিলা প্ৰশাসনে চাব। এইখিনি বিষয়ক বাদ দি বাকী আমি বিশেষ একো
ৰেষ্ট্ৰিকশ্যন দিয়া নাই হেণ্ড চেনিটাইজাৰ মাস্ক কালচাৰেল ফাংচন নালাগে পূজাৰ কেইদিন পিলিয়ন ৰাইডিং নালাগে আৰু ৰেষ্টুৰেণ্টখিনি 9টা বন্ধ হৈ যাব কৰবাত যদি কোনোবা ডিচিয়ে ভাবে যে মই 9:30লৈকে ৰাখিম সেইটো আমাৰ ক'বলগীয়া নাই বাট আমি বিচাৰিছোঁ যে বাই 9 ইট শুড বি ক্লোজ 3 দিন সাৱধানতাৰ কাৰণে এই 3 দিন যদি পূজাৰ কেইদিন আমি সাৱধান হৈ থাকিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যোৱা 7-8 দিনত যিখিনি আমি সফলতা দেখিছোঁ সেইখিনিৰ ধাৰাবাহিকতাটো অব্যাহত থাকিব গতিকে যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰে বোথ অন কোভিড অন দুৰ্গা পূজা প্ৰট'কল আমি দুটা বস্তু দেখিছোঁ যে আমি যেটো নোটিছ কৰিছোঁ সেইটো হ'ল যে সিৰিয়াছ পেচেণ্ট আহাটো কমা নাই আমি যেতিয়া এটা আমাৰ এটা সিৰো সাৰ্ভে গুৱাহাটীত হৈছিলে ICMR ডেজিগনেশ্যনত এটা ষ্টেটখনত সিৰো সাৰ্ভে হৈছিলে সিৰো সাৰ্ভে 22% মানুহ ইনফেক্টেড বুলি প্ৰিলিমিনাৰী আমাক জনাইছে যে ষ্টেটত 20% people has already been infected so with 22% you cannot have herd immunity কাৰণ Delhi 27% infected হোৱাৰ পিছতো নতুনকৈ এটা ষ্ট্ৰীম আহিলে গতিকে মই immediate one of the reason that we are doing constant testing right from the beginning 40 lakhs testing হৈ আছে গতিকে আইসোলেশন তো অসমত ভাল কৰি প্ৰেক্টিস হৈছে আৰু কোনোবাই যদি সৰকাৰত টেষ্ট কৰাও নাই মানুহ ইমান সাৱধান হৈ গল যে মানুহে বুজি পাইছে যে মোৰ এখিনি লক্ষণ আহিছে মোৰ কোভিড হ'ব পাৰে টেষ্ট কৰা নাই যদিও ঘৰত নিজে নিজে আইসোলেট হৈ গৈছে গতিকে মই ভাবো যে আইসোলেশন সৰকাৰেও কৰাইছে আৰু ৰাইজেও আইসোলেশনৰ নীতিটো এডপ্ট কৰিছে যে মোৰ যদি বেমাৰ হৈছে হুলস্থুল নকৰাকৈ চুপচাপ মই নিজকে নিজে আইসোলেট কৰি ঘৰৰ ভিতৰত সোমাই গৈছো আৰু বেলেগক ইনফেক্ট কৰাৰ কথাটো নাহে বাট ওয়ান ইমিডিয়েট ৰিজন আমি দেখিছো 27 28 29 তাৰিখে যেটো 3 দিন কন্টিনিউয়াস আমি 1 লাখ টেষ্ট কৰিলো তাৰ পিছতে এই ড্ৰপটো দেখা গল আগতে আমি এদিন 1 লাখ কৰো পিছদিনা নকৰো যেতিয়া আমি এটা স্ট্ৰেটেজি ললো যে কন্টিনিউয়াস 3 দিন 1 লাখ আমি টেষ্ট কৰিম তাৰ পিছতে গ্ৰাফডাল ফ্ল্যাটেন হোৱা আমি দেখা পাইছো so whether that has any bearing with the continuous testing হেতু আমি ক্লেম কৰা নাই but probably তাৰো কিবা bearing থাকিব পাৰে যিখিনি আমি ডেট অডিট বোৰ্ডৰ ফালৰ পৰা যিখিনি আমি জনাইছো সেইখিনিটো কোভিডত ঢুকাইছে বাট আদাৰৱাইজ যদি আপোনালোকে ষ্টেটিষ্টিক্স চাব যায় 900 যদি আমি কৈছো যে ধৰক আজি আমি কৈছো যে 826 গৰাকী মানুহ কোভিডত ঢুকাইছে তে আৰু কিমান ঢুকাইছে এই সময়খিনিৰ ভিতৰত কোভিডৰ লগত ডাইৰেক্ট সম্পৰ্ক নথকা কিন্তু কোভিড বুলি সন্দেহ কৰিব পৰা কিবা কৰিব পৰা আৰু 1000 ঢুকাইছে 1800 সো 1800 যদি আপুনি ধৰি থয় তেতিয়াও our mortality is much below 1% even it এই সময়ছোৱাৰ ভিতৰত যিমান ডেড হৈছে হস্পিটালত পানী লগা জ্বৰ লগা কোভিড কিবা কিডনি প্ৰবলেম ক্যান্সাৰ প্ৰবলেম সো টোটাল ডেথ ইন হস্পিটাল is 1800 and 1800 and plus গতিকে সেই ফালৰ পৰা অসমত ডেথ ফিগাৰটো মই ভাবো যে ষ্টিল ওয়েল উইদিন দা আপুনি 800 ধৰক 1800 ধৰক but it is still within the range of modest বুলি যেটো ক'ব পাৰো যে আমি হাই লেভেলৰ ষ্টেট বিলাকৰ লগত নাই যে 3% 4% আমি কোভিড পোৱা নাই কৈছো যে পোষ্ট কোভিড ভাল হৈ যোৱাৰ পিছত যিমানখিনি আপুনি সন্দেহযুক্ত সব ধৰিব পাৰে এজন মানুহ ক্যান্সাৰত ঢুকাইছে গাড়ী এক্সিডেন্টত ঢুকাইছে তেওঁৰ কোভিড হৈছে আমি তেওঁ গাড়ী এক্সিডেন্টত ঢুকা বুলিয়ে কম নহয় কাৰণ গাড়ী এক্সিডেন্ট হোৱা মানুহ এজনক কোভিডটো চাই পেলাইটো কোভিড ক'ব নোৱাৰি কিন্তু যদিও সেইবিলাকক যোগ কৰি দিয়ে
everything যদিও যোগ কৰি দিয়ে it is 1800 চক বহুতে প্ৰেডিক্ট কৰি আছে যে শীতত উইন্টাৰত নতুন ৱেভ এটা হ'ব পাৰে সেইটোৰ প্ৰতি আমি সাৱধান থাকিব লাগিব সেইটো কাৰণে মই ভাবো যে ইমিডিয়েটলি পূজাটো যদি আমি সাৱধানতাৰে পাৰ কৰোঁ তেতিয়ালে এইটো নেসেসারি নহয় যে বেলেগ কান্ট্রিত সেকেন্ড ওয়েভ হৈছে কাৰণে আমাৰ ইয়াত সেকেন্ড ওয়েভ হ'বই কাৰণ আমিতো বাকি বহুত কান্ট্রি টেস্টিং বাদ দি দিছিলে খতম হোৱাৰ পিছত বাট আমিতো এদিনৰ কাৰণেও কমাই দিয়া নাই উই আৰ কন্টিনিউইং হেকাৰণে বাকি জাগাত কিয় সেকেন্ড ওয়েভ হ'ল দিল্লীত এটা সময় টেস্টিং নামি 10000 হৈ গৈছিল সো টেস্ট যদি আমি ভাবো বেমাৰ ভাল হৈ গল টেস্ট নকৰো it might come back. So, case flattening hok ba no hok. Amar jito gold standard 30,000 tests per day. We have to maintain that. 30,000 to ami keneke anu je 30,000 we calculate on the 3 crore jodi population hoy 0.1% is 30,000. So ami eta standard of 30,000 test kori asu. So flattening hok kiba hok if we continue with that this 30,000 tests per day তেতিয়ালে মই ভাবো যে আমাৰ ইয়াত সেকেন্ড ওয়েভ নাহিব কাৰণ আহিলে প্ৰথম ইন্ডিকেশনতে আমি গম পাই যাম ন এটো আমাৰ কাৰণে শক নহব আমি যেতিয়া গম পাম যে লাহে লাহে পজিটিভিটি বাঢ়িছে আমি তো ৰাইজৰ লগত কথাখিনি শেয়াৰে কৰি দিম বাকি জায়গা টেস্টিং বাদ দি দিছিল কালিৰ 1.41 to নধৰিব কাৰণ কালিৰ 1.41 is on the basis of 1 lakh test but our gold standard is 30,000 test 30,000 test to we are 3.4 3.3 গটিকে সেপ্টেম্বৰৰ 8% positivity পৰা we have come down to 3.5 between two phases of this targeted testing of 3 lakh each on an average you have been basically testing between 11 to 15,000 per day if you look at your own bulletins now if we look at that and an amount of testing which are done majority of the testings are done on rat kits and lesser on RT-PCR given this are you going to carry on with this strategy or you're also re-strategizing in terms of increasing RT-PCR tests our average test because you have to find out that our average test is 30,000 minus Sunday. So Sunday we do not want to put all these our people into because they need some rest. They need to spend time with the family. So in an average, if you exclude Sunday, our test is 30,000, 27,000, 32,000 like that. It is not 10 and 11,000. Statistically, sometime if there is a serially 3 days ban is there, like 15 August, 14 August. So on that context, it is a different thing. But Government of India's instruction is that if you have symptom, then you will do RT-PCR. Otherwise, RAT is enough. We are not getting symptomatic patient. And now people are smart. People has read ICMR order. People has read anything. So you cannot just force people to do any test. They will come and they will counter you with this thing that I don't have symptom. Why you are forcing me to do RT-PCR test? So just like now people say test komi goise. If people do not want to do test, how can you force test? So government has not reduced this facility. But only problem is that yesterday there was a day before yesterday there was a function in Guwahati Medical College, BMT transplant. 1,000 people come, we test, nobody is finding positive. Yesterday I met 500 people in my office. I request everybody to do a RAT test. Everybody did RAT test. Nobody is positive, and nobody is having symptoms. So we want to go by the ICMR order that do RAT and symptomatic people you do RT-PCR. Now as positivity rate has come down, symptomatic patient has also come down. So proportionately RAT test can be increased because you can do on surveillance also.
But RT-PCR you can do only with the symptomatic patient. And if COVID-19 is decreasing, where from you will get symptomatic patient? Our strategy is very simple. You do that, if you have symptom, you have to give sample for RT-PCR. And we presume anybody coming voluntarily for test, they have symptoms. That is why we are maintaining a RT-PCR level. But we cannot say that we will increase RT-PCR, because if you don't have positivity, how can you force people to do test? Yesterday I got a call from America. A lady says that I did my test in America, I'll do that again in Delhi, but don't force me to take swab in Guwahati again. That is against my human rights, because I cannot be subjected to again and again this nostril and throat swab. So people has become now, they are conscious about their right, and you cannot make them your target, the testing target people, that I need to do test, I have a target to fulfill, so come and test. People will not do that. So, but we have not changed any strategy, and 1 lakh tests per day in Assam is a huge thing. Somehow our people are doing it. And we will achieve today also 1 lakh, tomorrow also 1 lakh. So, jodi amar positivity to komi jai, COVID eta bemar, aru bemarar hoite GI thokar bostu to manuhe jete ayotto kore, আজিকালি সাধারণ মানুহে বুজি পোৱা হৈ গল যে যদি অক্সিজেনটো কমি যায় হস্পিটাল যাব লাগে, নহলে ঘৰতে থাকিলে হৈ যাব। কিবা এটা হলে আমি গুণ নাপালে লগে লগে ডক্টৰ তাত যাব লাগে। সো মানুহৰ নলেজটোৱে মেইন। যেতিয়া নলেজ বাঢ়িব, নিজে নিজে আপোনাৰ ডেথ কমিব, কেছ কমিব। আজিকালি কোনোবা এজন বাপেকৰ যদি বেমাৰ হৈছে, বুজি পায় যে মই লুকাই থাকিলে, ঘৰৰ ৰুমত থাকিলে মোৰ ল'ৰা ছোৱালী গাত নহয়। আগতে ক'ব নোৱাৰাকৈ মৰমত গুচি যায় ল'ৰা ছোৱালী, বা ল'ৰা ছোৱালীৰ ওচৰত গুচি যায়। গতিকে নলেজটো বঢ়াৰ লগে লগে বেমাৰৰ ওপৰত আমাৰ মূৰ বিশ্বাস যে কেছ কমি কমি গৈ থাকিব। সেইকাৰণে ভেকচিনতকৈ নলেজটো ইম্পৰ্টেণ্ট। এনে ভাৰত চৰকাৰে ভেকচিনৰ ব্যৱস্থা কৰিছে। তেওঁলোকে আমাক ফাৰ্ষ্ট ড'জ অফ ভেকচিন কোন মাহত পাম বুলি কৈছে? তেওঁলোকে জানুৱাৰী টু জুলাইৰ ভিতৰত ভেকচিনেশ্যনৰ প্ৰগ্ৰেম ল'বৰ কাৰণে আমাৰ লগত মিটিং কৰিছে, আৰু তেওঁলোকে ফ্ৰণ্টলাইন ষ্টাফকে প্ৰথম দিয়াৰ কথা কৈছে। এইকেইদিন ভেকচিনৰ ওপৰতে বহুত ভিডিঅ' কনফাৰেন্স মিটিং আদি হৈ আছে ভাৰত চৰকাৰৰ লগত। নহয়, ফাইনেলি ভেকচিন দিবৰ কাৰণে ডেটটো কোৱা নাই, জানুৱাৰী টু জুলাইৰ ভিতৰত আমাক ভেকচিনেশ্যনৰ কাৰণে ৰেডি হ'ব কৈছে। হয়তো ফেব্ৰুৱাৰীটো হ'ব পাৰে, মাৰ্চতো হ'ব পাৰে, জানুৱাৰীটো হ'ব পাৰে, বাট ফ্ৰণ্টলাইন ষ্টাফ আৰু পপুলেশ্যন এবভ tentatively population above 60 years priority sector, frontline staff priority sector. তেওঁলোকে 4-5টা ভ্যাকসিন আশা কৰে যে by that time Russian vaccine will complete third phase, AstraZeneca will complete third phase, Bharat Biotech will, তেওঁলোকে ভাবে 6-7 জাগাৰ পৰা ভ্যাকসিন পাব বুলি। Vaccine can be sourced for 6 to 7 মিক্স ভ্যাকচিনেশনে হ'ব। এটা পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ ভ্যাকচিনেশন তেওঁলোকে নাপাব। যদি কোভিডৰ ওপৰত নাই, তেলে মই দুটা শিক্ষা বিভাগৰ সৰু সৰু ঘোষণা কৰিব খুজিছোঁ। পূজাৰ প্ৰটোকলখন ইভিনিঙত আপোনালোকে পেপাৰ টিভিত যোৱাৰ আগতে আমাৰ NHMৰ টুইটাৰ একাউণ্টত আপোনালোকে পাই যাব। সৰু এটা দুটা কিবা কাৰেকশ্যন আছে মই কৰি দিম। তাৰপিছত এইটো আপোনালোকে বাই 3 PM আপোনালোকে জানে যে আমি ৰাজ্য চৰকাৰে আমাৰ বাজেট বক্তৃতাত যিখিনি আঁচনি কথা আমি কৈছিলোঁ,
সেইখিনি আমি নিৰন্তৰভাৱে ৰূপায়ণ কৰাৰ কামত আগবাঢ়িছোঁ। বাজেটত আমি এটা কথা কৈছিলোঁ যে ৰাজ্য চৰকাৰৰ অধীনত ভলেণ্টিয়াৰলি কাম কৰি থকা সকলো শ্ৰেণীৰ লোককে আমি কিবা নহয় কিবা এটা এডিশ্যনেল ইনচেণ্টিভ দি আহিছিলোঁ। অংগনবাদী কৰ্মীকো দিছোঁ, সহায়িকাকো দিছোঁ আৰু আশা ৱৰ্কাৰকো আমি দিছোঁ। কম হওক বেছি হওক আমি কিবা এটা চেণ্ট্ৰেলে দিয়াৰ ওপৰত ষ্টেটৰ পৰা আমি যোগ কৰি দিছিলোঁ। কিন্তু মিড ডে মিলৰ ৱৰ্কাৰখিনিৰ ক্ষেত্ৰত আমি আজি ইমান দিনে একো কৰিব পৰা নাছিলোঁ। আমাৰ অসমত আপোনালোকে যদি চাই আজিৰ দিনত আমাৰ 1,18,998 গৰাকী মিড ডে মিলৰ কাম কৰি থকা আমাৰ কৰ্মচাৰী আছে। 1,18,998। ৰাজ্য চৰকাৰে পূজাৰ আগতে সকলোৱে ভাল পাব যে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলোৰে বৰ্তমানে পাই থকা দৰমহাৰ লগত কিমান পাই আছে এতিয়া আজিৰ দিনত তেওঁলোকে 1000 পাই আছে ভাৰত চৰকাৰে দি, আমি একো নিদিওঁ। প্ৰথমবাৰৰ বাবে ইয়াৰ লগত ৰাজ্য চৰকাৰৰ 500 টকা যোগ কৰি দিয়া হ'ব। চ' 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ মিড ডে মিলৰ কুক আৰু হেল্পাৰ দুটা কেটেগৰী আমি দুইটাৰ মাজত ভাগ নকৰাকৈ কুক আৰু হেল্পাৰ দুয়োগৰাকী বাইদেউকে 500 মাহেকীয়া ৰাজ্য চৰকাৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিত্ত বিভাগে অনুমোদন দিলে। দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব আৰু ইতিমধ্যে বিত্ত বিভাগে 34 কোটি 20 লাখ টকা মুকলি কৰি দিছে, অনুমোদন দিছে। চিলিংখন আজিকালি পাই যাব আৰু পূজাৰ আগতে আমি তেওঁলোকৰ একাউণ্টত এই পইচা আমি জমা দিম। আৰু যদি সোধে যে বছৰটোত কিমান ব্যয় হ'ব, 60 কোটি টকা এই কামত ব্যয় হ'ব। চ' প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে মিড ডে মিলত কাম কৰা বাইদেউসকলৰ দৰমহাৰ লগত 500 টকা সংযোজন কৰি দিলে। এপ্ৰিলৰ পৰা অক্টোবৰৰ পইচাখিনি একেলগে পাব। অলপ হাতত পূজাৰ আগতে বেছি পইচাও থাকিব আৰু আমাৰ 60 কোটি টকা খৰচ হ'ব। তেওঁলোকৰ এই টকাটো তেওঁলোকৰ বেংক একাউণ্টত পোনে পোনে জমা হ'ব। এইটো হ'ল এটা। দ্বিতীয়তে আপোনালোকে যিসকলে বহু দিনৰ পৰা আমাৰ শিক্ষা বিভাগৰ কোৰ্ট কাছাৰী বা কেছ আদিৰ লগত জড়িত হৈ আছে, তেতিয়া আপোনালোকে গম পায় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত কিছু শিক্ষক এক্সেছ এপইণ্টমেণ্ট হৈছিল। যিমান পোষ্ট আছিল তাতকৈ এক্সেছ এপইণ্টমেণ্ট হৈছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলিছিল, মনু শৰ্মা ভাৰ্চেছ ষ্টেট অফ আছাম। সেই গোচৰটোত 4000 এনেকুৱা শিক্ষক আছে বুলি তেতিয়াৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ এটা নিৰ্দেশত উল্লেখ আছিলে। বহু দিনৰ পৰা এই ব্যক্তিসকলক নাই দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছিলে, কিন্তু 2001 চনৰ পৰা আজিলৈকে এই বিষয়টো কোনো এখন চৰকাৰে ইয়াৰ সফল সমাপ্তি কৰিব পৰা নাছিল। প্ৰাইমেৰিলি যে আমাৰ উমা দেৱী বুলি এটা সুপ্ৰিম কোৰ্টত নতুনকৈ ভাৰ্ডিক্ট আহিছিল, সেই ভাৰ্ডিক্টটোৱে ক্লিয়াৰলি কৈছিলে যে ইলিগেল এপইণ্টমেণ্টটো কেতিয়াও চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে। আমি এই মানুহখিনিক যাতে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোৰো সন্মান হয় আৰু মানৱীয় দৃষ্টিভংগীও চাব পৰা হয়, এইখিনি বেলেঞ্চ কৰিবৰ কাৰণে আমি 2014 চনত
ডিভিজনেল কমিশনাৰসকলৰ হতুৱাই বিভিন্ন কাগজ পত্ৰ এখেতসকলৰ পৰীক্ষা কৰিছিল। এটা দীঘলীয়া প্ৰক্ৰিয়া 2001ৰ পৰা 2014 আহিলে 14 ডিভিজনেল কমিশনাৰবিলাকে এওঁলোকৰ কাগজবিলাক পৰীক্ষা কৰিলে। পৰীক্ষা কৰি পালে যে কিছুমানে মাজে মাজে দৰমহা পাই আছিলে আৰু কিছুমানক চৰকাৰে ট্ৰেইনিঙতো পঠাই দিছিলে যে আপোনালোকে ট্ৰেইনিং কৰক। তাৰমানে তেওঁলোকৰ চাকৰিটো এক প্ৰকাৰ এটা ফেইট একমপ্লি টাইপ হৈ গৈছিলে। বহুবিলাক কথা আলোচনা কৰাৰ পিছত কেবিনেটে এইটো অনুমোদন দিলে যে এনেকুৱা 1574 গৰাকী ব্যক্তি আছে যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে চেগা চুৰুকাকৈ দৰমহাও পাই আছিলে আৰু তেওঁলোকে ট্ৰেইনিঙো কৰি পেলাইছিলে DEDৰ সমকক্ষ যিটো ট্ৰেইনিং। এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি আগত কি কৰি আহিছিল নহয় কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ now also they will get regular salary 1574 গৰাকী ব্যক্তি 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মাজত আৰু 7ৰ পৰা আজিলৈকে পালে আগত ভুলতে পালে আগত পোৱাখিনি আমি নিয়মতে ৰিকভাৰী ল'ব লাগে যে যেহেতু ভুল কৰি পাই আছিলে কিন্তু আমি ৰিকভাৰীও লোৱা নাই আৰু তেওঁলোককো আমি কৈছো যে মাজৰ কথাখিনি আৰু আলোচনা নকৰিব কাৰণ আলোচনা কৰিলে আকৌ তেওঁলোকৰ এপইণ্টমেণ্টটো ইলিগেল বুলি আমি এফিডেভিট দিব লাগিব আকৌ পাই থকা দৰমহাখিনি তেওঁলোকৰ পৰা খুজিব লাগিব। গতিকে আমি এটা সমিল মিলৰ মাজত যে পুৰণা কথা নুলিয়াব 1 নৱেম্বৰৰ পৰা আমি আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিছো যাতে আপোনালোকে নিয়মীয়াকৈ দৰমহা পাই থাকে। সেই কেটেগৰীতে আৰু 2960 গৰাকী টিচাৰ আছে তেওঁলোকে স্যালাৰি পায় কিন্তু তেওঁলোকৰ ট্ৰেইনিং নাই আৰু আজিকালি ট্ৰেইনিং নোহোৱাকৈ কোনো টিচাৰ হ'ব নোৱাৰে। গতিকে এই 2960 গৰাকী ব্যক্তিক আমি টিউটৰ হিচাপে এপইণ্টমেণ্ট কৰিম ইন এ ফিক্স স্যালাৰি। ট্ৰেইনিং যিহেতু নাই শিক্ষক হ'ব নোৱাৰে গতিকে আমি তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি কৰিম। এইখিনিৰ ভিতৰতে শিৱসাগৰ জিলাৰ দৰমহা নোপোৱা শিক্ষকখিনিও আছে আৰু হয়তো বহুত আপোনালোকৰ ওচৰত আহি থকা প্ৰায়বোৰ মানুহে ইয়াৰ ভিতৰত আছে। গতিকে এক প্ৰকাৰ প্ৰাথমিক শিক্ষা বিভাগৰ লগত জড়িত পুৰণা লিজেসি থকা এইটোৱে এটা শেষ ইস্যু আছিলে। টেটৰ শিক্ষকসকলৰো সমস্যা সমাধান হ'ল কিবা এখন এগ্ৰিমেণ্টৰ প্ৰশ্ন আছিল অলপ সংশোধন কৰিব কৈছিল সংশোধনো কালি আমি কৰি দিলোঁ সেইটো সমস্যা সমাধান হ'ল। হাইস্কুলৰ কন্ট্ৰেকচুৱেল টিচাৰসকলেও ভগৱানে কৰিলে পূজাৰ আগৰ পৰা ৰেগুলাৰ দৰমহা পোৱা আৰম্ভ কৰিব যিটো স্কেল মতে। প্ৰাথমিক শিক্ষা বিভাগৰো এই সমস্যাটো সমাধান হৈ গ'ল। এতিয়া শিক্ষা বিভাগত সেকেন্ডাৰী এডুকেশ্যনত 514 গৰাকী শিক্ষকৰ এটা সমস্যা আছে সেইখিনিক যদি বাদ দিয়া যায় তে মোটামুটি আৰু এক প্ৰকাৰ আপুনি সমস্যা মুক্ত বুলি ক'ব পাৰি। প্ৰাদেশিকৰণৰ কামো চলি আছে সেকেন্ড লিষ্টখনো আমি নৱেম্বৰ মাহত দিব পাৰিম। 11,000 বাঢ়িছিলে কিন্তু তেওঁলোকে কেতিয়াও দৰমহা পোৱাৰো ৰেকৰ্ড নাই আৰু যেহেতু এদিনো দৰমহা পোৱাৰ ৰেকৰ্ড নাই গতিকে চৰকাৰে তেওঁলোকক সুবিধা দিব নোৱাৰে। তাৰ মাজতো যদি কোনোবা জেনুইন মানুহ আছে কাগজ পত্ৰ দেখুৱাব খোজে এইবিলাকতো অনগোয়িং প্ৰসেস। গতিকে এই বাদ পৰি যোৱা 7,000 মানুহৰ হাততো যদি কিবা উপযুক্ত তথ্য প্ৰমাণ আছে আমি কিবা কাৰণত এৰি থৈ গৈছো আমি পাতি থাকিব পাৰিম কিন্তু মোটামুটি শিক্ষা বিভাগৰ 1991 চনৰ পৰা থকা আৰু এটা সমস্যাৰ আজি সফল সমাপ্তি হ'ল। গতিকে আমাৰ ৰাজ্য চৰকাৰখনৰ উদ্যোগত মোটামুটি শিক্ষা বিভাগত প্ৰায় এটা যিটো আগত আছিল আৰু সমস্যা মুক্ত হিচাপে
আমি পাব গৈ আছোঁ আৰু এইটো এটা ডাঙৰ ডিচিশ্যন যে মিড ডে মিলৰ জৰিয়তে 1 লাখতকৈও বেছি সহায়িকা আৰু ৰান্ধনি উপকৃত হ'ব আৰু এই সিদ্ধান্তটোৰ জৰিয়তেও প্ৰায় 4,000 শিক্ষকৰ সমস্যা সমাধান হ'ব আৰু শিৱসাগৰ জিলাৰ যি 1500 শিক্ষকৰ আছিল সমস্যা সেইটো ইয়াৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে নহলে মই সামৰণি মাৰিব খুজিছো মই কোকৰাঝাৰ যাব লাগিব টেট দিব লাগিব স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি চিন্তা কৰি আছো আৰু কোনোবা এটা সময়ত সৰ্বশিক্ষা অভিযানৰ লগত যিমানবিলাক পেৰা টিচাৰ জড়িত আছিল এই গোটেইবিলাকৰ কাৰণে আমি এটা স্পেচিয়েল টেট কোনোবা এটা সময়ত আমি পাতিম প্ৰস্তুতি চলি আছে তো চক আমি এইটো এটা হাইকোৰ্টৰ কেছ আছিল যিসমূহ স্কুলে এই নিৰ্দেশ মানা নাই হাইকোৰ্টত যি গাৰ্জেনে কমপ্লেইন দিব খোজে তেওঁলোকে দিব পাৰে কাৰণ নাও ইট ইজ এ পাৰ্ট অফ এ কোৰ্ট অৰ্ডাৰ গতিকে কোনোবাই যদি নামানে ইট ইজ এ কণ্টেম্প অফ কোৰ্ট আৰু কণ্টেম্প অফ কোৰ্টৰ কাৰণে কোৰ্টত আবেদন কৰিলে তেওঁলোকে নিৰাময় পাই যাব আমি একো ইয়াৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ কিয় কাৰণ এইটো কোৰ্টৰ অৰ্ডাৰৰ লগতহে মাৰ্জ হৈ আছে গতিকে নাও ইট ইজ আপ টু জুডিচিয়াৰী টু টেক নোট অফ ইট আমি 200 কোটি টকা পাম so she has given a figure for Northeast which should be equally 2,000 crore which will be equally divided between 8 northeastern states Himachal and Uttarakhand so our share will be 200 crores it look like each na they have equally distributed between the 10 states so the net gain for Assam will be 200 crores however going by the population of Assam we should not have been given equally but as it is a bonanza so it has been decided that we will give it equally so we are not raising or we are not requesting to reconsider because after all our brothers sister state has also got equally so we are not pursuing the matter jiman bilak ব্যক্তি হিচাপে মোৰ কৰা সম্ভৱ হয় মই কৰিলো ইয়াতকৈ বেছি প্ৰশ্ন খুদি থাকিলে কেতিয়াবা মই গৈ মেডিকেলে পাই যাম ইমান আৰু নোৱাৰি আৰু ৰেল গাড়ীও চলিলে তাৰো তো যিমান মই লোড ল'ব পাৰে ললো গতিকে বাকি আৰু এটা বছৰৰ ভিতৰত শিক্ষা বিভাগৰ দায়িত্ব লোৱা মোৰ এবছৰো হোৱা নাই এবছৰৰ ভিতৰত এলপি এপইন্টমেন্ট পৰা হাই স্কুলৰ এপইন্টমেন্টৰ পৰা মিড ডে মিলৰ পৰা ব্যক্তি হিচাপে এজন মানুহে যিমান কৰিব পাৰে কৰিলো যিমানখিনি কৰিব নোৱাৰিলো এখিনি মই ক্ষমা বিচাৰিছো যে মোৰ কাৰণে সম্ভৱ নহয় আৰু ইমান নোৱাৰি কাৰণ লাষ্ট এবছৰত আমি কিমান কৰিম আপুনি কিমান বাৰ কেবিনেট যাব কিমান টকা যোগাৰ কৰিব কাৰণ কোভিডৰ পৰিবেশৰ পিছত নোৱাৰি গতিকে যিমানখিনি পাৰো আৰু কেইটামান কাম বাকি আছে হৈ যাব প্ৰাদেশিকৰণৰ ডাঙৰ কাম এটা বাকি আছে হেতু আমি শেষ কৰিম হাই স্কুলৰ এটা নিযুক্তি আছে হেতুও কৰিম এলপিৰ এটা নিযুক্তি আছে হেতুও কৰিম কিন্তু সময়টো চাব লাগিব উই হ্যাভ অনলি 2 months left গতিকে দুমাহত আপুনি আৰু লাষ্ট 10 ওভাৰ ক্ৰিকেট খেলা দি কৰিব পাৰে তেটা ভুল হলে পিছত ইনকুৱাৰী হ'ব গতিকে মই এনেকুৱা পলিটিচিয়ান নহয় যে ইলেকশনৰ আগত ধাৰাত ধাম কাম কৰিব লাগে কাৰণ তেতিয়া পিছত ব্যুৰোক্ৰেটছ আৰু মন্ত্ৰী সকলোৰে ওপৰত পিছত এটা ভুল থাকি যায় আৰু ভুল থাকি গলে ইনকুৱাৰী হয় গতিকে মই হেতুত বিলিভ নকৰো যে ইলেকশনৰ আগত সব কৰি দিব লাগে আকৌ সৰকাৰ আহিব আকৌ কৰিম 5 বছৰত হৈ থাকিব